মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সৰ্বপ্ৰথমে ইনচাইট আছামলৈ স্বাগতম জনাইছোঁ। তোমালোক বাৰু চেনেলটোলৈ প্ৰথম আহিছা নেকি? যদি প্ৰথম আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেতিয়াহে আহিব লগা ভিডিঅ'বোৰৰ আপডেট তোমালোকে সকলোতকৈ আগতে পাই থাকিবা। তোমালোকক মই আগতেও কৈছোঁ, মোৰ যিবিলাক প্ৰশ্ন সেই প্ৰশ্নবিলাক পঢ়াৰ আগতে তোমালোকে যিটো লেচনৰ প্ৰশ্নখিনি মই দিওঁ সেই লেচনটো ৩-৪বাৰ ভালকৈ পঢ়ি ল'বা। তেতিয়া তোমালোকৰ প্ৰশ্নখিনি মনত থকাত সহায় হ'ব। আজি মই তোমালোকলৈ আগবঢ়াম অসম জাতীয় বিদ্যালয়ৰ অষ্টমমান শ্ৰেণীৰ বিজ্ঞানৰ বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া নামৰ লেচনটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰসমূহ। এই লেচনটো ৭ নম্বৰ লেচন। এতিয়া আহাচোন বাৰু আমি প্ৰশ্নোত্তৰসমূহৰ মাজলৈ যাওঁ। বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া, কেমিকেল ইফেক্টছ অৱ ইলেক্ট্ৰিক কাৰেণ্ট। এই লেচনটোৰ প্ৰথম প্ৰশ্নসমূহ হৈছে, প্ৰশ্নসমূহৰ উত্তৰ ৪টা দিয়া আছে, তাৰে কোনটো শুদ্ধ উত্তৰ সেই শুদ্ধ উত্তৰটো বাছিব লাগে। ১ নম্বৰ প্ৰশ্ন, দ্ৰৱত বিদ্যুৎ প্ৰবাহ কৰা পদাৰ্থবিধ হ'ল এ. বিদ্যুৎ বিশ্লেষ্য, বি. বিদ্যুৎ অবিশ্লেষ্য, চি. দ্ৰাৱ, ডি. এটা উত্তৰো নহয়। ইয়াৰ উত্তৰটো হ'ব বিদ্যুৎ বিশ্লেষ্য। ২ নম্বৰ, বিদ্যুৎ লেপনত প্ৰলেপ লগাবলগীয়া পদাৰ্থটোক বেটাৰীৰ কোনটো মেৰুৰ সৈতে সংযোগ কৰিব লাগিব? এ. ধনাত্মক, বি. ঋণাত্মক, চি. উদাসীন, ডি. এইবোৰ এটাও নহয়। উত্তৰ হ'ব ঋণাত্মক। ৩ নম্বৰ, বৰ্তনীটোত লাগি থকা LED-টো কমকৈ জ্বলে যদিহে বৰ্তনীৰ বিদ্যুৎ প্ৰবাহ এ. কম হয়, বি. বেছি হয়, চি. মুঠেই নহয়, ডি. প্ৰথম দুয়োটা উত্তৰেই শুদ্ধ। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব বাৰু জানানে? কম হয়। ৪ নম্বৰ, পাতিত পানীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ এ. হয়, বি. কেতিয়াবা হয়, চি. নহয়, ডি. কেতিয়াবা নহয়। উত্তৰ হ'ব নহয়। কুৱেশ্যন নম্বৰ ৫টো হ'ল তলৰ কোনটো বিদ্যুৎ বিশ্লেষ্য? ইয়াৰ অকল উত্তৰটো দিছোঁ ছ'ডিয়াম ক্ল'ৰাইড। ২ নম্বৰ প্ৰশ্ন, চমু উত্তৰ দিয়া। ১ নম্বৰ, বিদ্যুৎ বিশ্লেষ্য কাক বোলে? উদাহৰণ দিয়া। উত্তৰ, গলিত দ্ৰৱত বিদ্যুৎ পৰিবহণ কৰা পদাৰ্থবিধক বিদ্যুৎ বিশ্লেষ্য বোলা হয়। উদাহৰণ, এচিড, ক্ষাৰক, লৱণ আদি। ২ নম্বৰ, বিদ্যুৎ বিশ্লেষণ বুলিলে কি বুজায় লিখা। উত্তৰ, পানীৰ পৰা হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা বিক্ৰিয়া বিদ্যুৎ প্ৰবাহৰ ফলত ঘটা বিদ্যুৎ বিশ্লেষ্যৰ ৰাসায়নিক পৰিৱৰ্তনকে বিদ্যুৎ বিশ্লেষণ বোলা হয়। ৩ নম্বৰ, বন্ধ বৰ্তনীত থকা বাল্ব এটা কিয় জ্বলে লিখা। উত্তৰ, বন্ধ বৰ্তনীত বেটাৰীৰ পৰা বিদ্যুৎ প্ৰবাহ বাল্বটোৰ ফিলামেণ্টৰ মাজেৰে গৈ পুনৰ বেটাৰীলৈ আহে। ফিলামেণ্টডালে বিদ্যুৎ প্ৰবাহিত হোৱাত যথেষ্ট বাধা দিয়ে। ফলস্বৰূপে ই গৰম হয়। গৰম হ'লে ফিলামেণ্টডালৰ পৰা পোহৰ নিৰ্গত হয়। ৪ নম্বৰ, বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া বুলিলে কি বুজা? উদাহৰণেৰে সৈতে লিখা। এনচাৰ, বিদ্যুৎ প্ৰবাহৰ দ্বাৰা বিদ্যুৎ বিশ্লেষ্যৰ ৰাসায়নিক পৰিৱৰ্তন ঘটাকে বিদ্যুৎ বিশ্লেষণ বোলে। এয়ে বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া। উদাহৰণ, পানীৰ পৰা হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হোৱা বিক্ৰিয়া। কুৱেশ্যন নম্বৰ ৫, বিদ্যুৎ লেপন মানে কি? উদাহৰণেৰে সৈতে লিখা। এনচাৰ, বিদ্যুৎ বিশ্লেষণ নীতি প্ৰয়োগ কৰি এবিধ ধাতুৰ ওপৰত আন এবিধৰ প্ৰলেপ দিয়া কাৰ্যকে বিদ্যুৎ লেপন বোলে। উদাহৰণ, আইৰণৰ গজালৰ ওপৰত কপাৰৰ বিদ্যুৎ লেপন।
কুৱেশ্যন নম্বৰ 6 বিদ্যুৎ লেপন কৰা কেইবিধমান সামগ্ৰীৰ নাম লিখা উত্তৰ বিদ্যুৎ লেপন কৰা কেইবিধমান সামগ্ৰীৰ নাম হ'ল মটৰ গাড়ীৰ যন্ত্ৰাংশ গা ধোৱা ঘৰৰ সঁজুলিবোৰ গাড়ীৰ চকাৰ ৰিম ৰান্ধনীশালত ব্যৱহাৰ কৰা গেছ বাৰ্ণাৰ আদি কুৱেশ্যন নম্বৰ 3 বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়াটো ছবি আঁকি বৰ্ণনা কৰা উত্তৰ বিদ্যুৎ বিশ্লেষণ প্ৰক্ৰিয়াটোৰ বাবে বেটাৰীৰ ভিতৰত থকা দুডাল ক'লা দণ্ড লোৱা হ'ল এখন ডাঠ কাগজত দুটা ফুটা কৰি দণ্ড দুডাল সুমুৱাই লোৱা হ'ল এতিয়া কাগজখন কাঁচৰ গিলাচ এটাত এনেদৰে ৰখা হ'ল যাতে দণ্ড দুডাল গিলাচটোৰ ভিতৰত থাকে দণ্ড দুডালৰ বাহিৰ ফালে থকা ধাতুৰ টুপি দুটাত দুডাল তাঁৰ সংযোগ কৰা হ'ল তাঁৰ দুডালৰ এটা মূৰত বেটাৰী এটা সংযোগ কৰা হ'ল তাৰ পাছত গিলাচটোত অলপ পানী লোৱা হ'ল যাতে দণ্ড দুডালৰ কিছু অংশ পানীত বুৰ গৈ থাকে এয়া দেখিছা ন ছবিটো তোমালোকে এইদৰে লিখিবা তাত দুটোপমান ছালফিউৰিক এচিড মিহলাই দিয়া হ'ল বৰ্তনীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'ল অলপ সময়ৰ পাছত দণ্ড দুডাল পানীত বুৰ গৈ থকা অংশত বুৰবুৰণি উঠা দেখা যাব গেছ নিৰ্গত হোৱাৰ বাবে বুৰবুৰণি উঠিছে ইয়াৰ পৰাই বুজিব পাৰি যে বিদ্যুৎ প্ৰবাহৰ ফলত ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে ফলত গেছ নিৰ্গত হৈছে কুৱেশ্যন নম্বৰ 4 পাঠটোত থকা ইংৰাজী প্ৰতিশব্দসমূহ এখন তালিকা প্ৰস্তুত কৰা তালিকাখন মই তোমালোকক প্ৰস্তুত কৰি দেখুৱাই দিছোঁ চোৱা দুটা ভাগ কৰি লৈছোঁ এটা অসমীয়া ভাগ এটা ইংৰাজী ভাগ তাত এফালে অসমীয়াখিনি লিখিছোঁ আৰু এফালে সেই অসমীয়া শব্দখিনিৰ ইংৰাজী যি বুলি কয় সেইটো লিখি গৈছোঁ প্ৰথম হৈছে বিদ্যুৎ পৰিবাহীটো ইংলিছত কয় কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি অপৰিবাহী ইনচুলেটৰ তাঁৰ ৱায়াৰ গজাল নেইলছ বৰ্তনী চাৰ্কুইট বিদ্যুৎ প্ৰবাহ ইলেক্ট্ৰিক কাৰেণ্ট বন্ধ বৰ্তনী ক্ল'জ চাৰ্কুইট ঋণাত্মক মেৰু নিগেটিভ পোল লৱণ চেল্ট বিদ্যুৎ বিশ্লেষ্য ইলেক্ট্ৰলাইট বিদ্যুৎ অবিশ্লেষ্য নন ইলেক্ট্ৰলাইট ধাতুৰ টুপি মেটেল কেপ বিদ্যুৎ বিশ্লেষণ ইলেক্ট্ৰলাইচিছ ৰাসায়নিক বিক্ৰিয়া কেমিকেল ৰিয়েকশ্যন জিংকৰ এটা প্ৰলেপ এ লেয়াৰ অফ জিংক ধনাত্মক মেৰু পজিটিভ পোল বিদ্যুৎ লেপন ইলেক্ট্ৰপ্লেটিং আজিৰ প্ৰশ্নখিনি আছিল ইমানেই কিতাপত ইমানখিনিয়ে প্ৰশ্ন আছিলে অহা কালিলৈ তোমালোকক পুনৰ লগ পাম এই পাঠটোৰে অতিৰিক্ত প্ৰশ্নোত্তৰসমূহৰ সৈতে যদিহে মোৰ চেনেলটো তোমালোকে ভাল পাইছা এটা লাইক কৰি জনাবা এটা লাইক কৰিবা আৰু যদিহে ভাল পাইছা তেতিয়াহ'লে কমেণ্টত জনাবা আজিলৈ আহোঁ ধন্যবাদ